সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি। সমগ্ৰ অসমত যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল। কা আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অহা অমুছলমান, হিন্দু, খ্ৰীষ্টিয়ান, জৈন, শিখ, পাৰ্চী, বৌদ্ধ ধৰ্মৰ বিদেশীৰ গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰা কাণ্ডৰ প্ৰতিবাদ জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সংগঠনটোৱে এই সন্দৰ্ভত প্ৰতিবাদ জনাই প্ৰতিখন জিলা সমিতিয়ে শুকুৰবাৰে সন্ধিয়া জিলা সদৰ তথা ৰাজহুৱা স্থানত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে এক বিবৃতিযোগে জনায় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত অসমীয়া ৰাইজক ভাগ ভাগ কৰা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব। কা আইনখন বৰ্তমানে উচ্চতম ন্যায়ালয়ত বিচাৰধীন হৈ থকাৰ পিছতো জোৰ জুলুমকৈ ইয়াৰ গইনা লৈ ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচৰা কাৰ্য অসমবাসীয়ে প্ৰত্যক্ষ কৰি আছে। লগতে কয় যে অসমৰ ভূমিত বহিৰাগত লোকৰ বেদখল উচ্ছেদ কৰা কাৰ্য যাতে ৰাজনৈতিক হাথিয়াৰ নকৰে তাকো নেতাদ্বয়ে সকীয়াই দিয়ে। আজি কেন্দ্ৰীয় সমিতিৰ চানমাৰীস্থিত মুখ্য কাৰ্যালয়ত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কা আমি নামানো, ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰা বন্ধ কৰক, অসম চুক্তি ৰূপায়ণ কৰক, NRC উন্নীত হ'ব লাগিবই, পঞ্চ শ্বহীদক কৰা অপমান বন্ধ কৰক, হিমন্ত বিশ্ব গৌবেক, গৃহ বিভাগ গৌবেক ইত্যাদি ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে। কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত কাৰ্যসূচীত কেন্দ্ৰীয় কাৰ্যালয়ত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া, পৱনজ্যোতি কলিতা, বিত্ত সম্পাদক জ্ঞান শৰ্মাকে প্ৰমুখ কৰি বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।